हेलो डियर एट स्टूडेंट की खबर तुम्हालोकर मजाके मैथ्स प्रैक्टिस करि आसा ठीक আছে আজি যেটো তোমালোকে ভিডিও চাম বুলি ওপেন কৰিছা থাম্বনেল চাই গমে পাইছা সম্ভাৱিতা চেপ্টাৰটোত কেনেকুৱা প্ৰশ্ন আহে বহুতে সম্ভাৱিতা চেপ্টাৰটো জটিল যেন পায় কিন্তু একেবাৰে সহজ চেপ্টাৰ যদি আছে সম্ভাৱিতা চেপ্টাৰ বহুত সহজ এই চেপ্টাৰটোৰ পৰা কেনেকুৱা এমসিকিউ আহিব পাৰে মেট্ৰিক পৰীক্ষাত তোমালোকক হেখিনি মই আজি দেখাই দিম আগতেও মই এনেকুৱা প্ৰশ্নবোৰ বুজাইছো তোমালোকে কোনোবাই যদি নাই চোৱা বাকি চেপ্টাৰবোৰ মই এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ কিনি কৰাইছো হেখিনিও চাবা হি তেনেকুৱা প্ৰশ্নই খুধে পৰীক্ষাত ঠিক আছে তেবলা আজি ভিডিওটো মই কেনেকুৱা প্ৰশ্ন আনিছো হেখিনি তোমালোকক দেখাই দিও বলা প্ৰথম প্ৰশ্নটো চোৱা বহুত বেছি ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন আহি থাকে ঠিক আছে মনোযোগৰে চোৱা কি কৈছে এটা শিশুৰ এটা লুটুগুটি আছে যাৰ 6খন পিঠিত তলত দেখুৱাৰ দৰে আখৰ ওলাই মানে আমি লুটুগুটিত যে পাইছো 1 2 দুটা ফুট মানে 2 তিনিটা ফুট থাকিলে 3 তেনেককে 6খন পিঠিত আমাৰ ফুট কিছুমান থাকে হয়নে না 6টা ফুট থাকিলে ছক্কা হয়নে আমাৰ সকলোৰে ভাল লাগে ছক্কাটো ওলাই গলে হয়নে নাই ঠিক তেনেদৰে যেহেতু সৰু শিশুৰ বুলি কৈছে তাৰ জন্তু লুডুগুটিত কি ওলাই এনেকা ফুট নোলাই আৰু আমাৰ আমি যেনেকুৱাকে খেলু তাৰ কি ওলাই এ বি সি ডি ওলাই তে সোৱা এখন পিঠিত এ থাকে বি আকৌ দুখন পিঠিত আছে দেখা পাইছা সি আকৌ দুখন পিঠিত আছে আকৌ ডি এখন পিঠিত আছে এতিয়া প্ৰশ্নটোত কৈছে প্ৰশ্নটোত ইয়াতে অকনমান কিবাটা ৰৈ গল তোমালোকক মই হেতু মই দেখাই দিছো কি ৰৈ গল হা প্ৰশ্নটো অকনমান ইয়াতে মই মডিফাই কৰিব লাগিব তোমালোকে চোৱাচোন কি মডিফাই কৰিব লাগিব প্ৰশ্নটোত ৰৈ যোৱাখিনি মই লিখি দিলো তোমালোকক মানে এটা শিশুৰ জন্তু লুটুগুটি আছে লুটুগুটিটো যেতিয়া মাৰি দিছো মাৰি দিয়াত 1 2 নোলাই আৰু তাত কি ওলাব এ বি সি ডি ওলাব গুটিটো এবাৰ মাৰি পঠিয়া হল ইয়াৰ ফলত কি সম্ভাৱিতা আহিব পাৰে সোৱা এ ওলাব পাৰে বি ওলাব পাৰে সি ওলাব পাৰে আৰু ডি ওলাব পাৰে বেলেগটো একো ওলাব নোৱাৰে সেই সম্ভাৱিতাবোৰ আমাক ইয়াতে দি দিছে কোনটো অপচন মতে শুদ্ধ হ'ব আমাক খুধিছে সোৱাচোন যদি মু কয় যেহেতু গুটি কিটাৰ বাবে আমি চাব লাগিব তেতিয়াহে অপচন কিটা আমি মিলাব পাৰিম হয়নে মই প্ৰথম এ এৰ বাবে সম্ভাৱিতা ওলাইছো এ পোৱাৰ সম্ভাৱিতা কিমান সোৱা তলত সদায় লিখিবা এটা ভগ্নাংশত আহিব তলত সদায় কি কৰিবা তলত টোটাল মুঠ ফলাফলটো লিখিবা মুঠ ফলাফল কেটা আছে এ ওলাব পাৰে বি ওলাব পাৰে সি ওলাব পাৰে ডি ওলাব পাৰে হয়নে নাই অল টোটাল কেটা সংখ্যা আছে আমাৰ 6টা আছে মুঠ ফলাফল 6টা ওলাব পাৰে তে তলত লিখিবা তোমালোকে 6 এতিয়া এ যেহেতু ওলাই আছো এৰ সম্ভাৱিতা ওলাই আছে নে নাই তে এ আছে কেটা চাবা এ আছে এটা তেতিয়া হলে এটা হৈ যাব ওপৰত এৰ সম্ভাৱিতা হৈ গল 1/6 যদি মই বিৰ ওলাও সেম বিৰ যেতিয়া ওলাম তেতিয়াও আমাৰ 6টা ফলাফলই আছিল হয়নে নাই 6খন পৃষ্ঠ কোনোবা এটাটো পৰিব ন তে 6 হৈ যাব তলত মানে টোটাল যোনটো ঘটনা থাকিব ঘটনাৰ মুঠ ফলাফলৰ ঘটনা হেতু সদায় তলত লিখিব লাগে আৰু ওপৰত যেটো ঘটনাৰ ওপৰত কথা পাতা হৈ আছে যেনেকৈ বিৰ সম্ভাৱিতা বি আছে কেটা ইয়াতে বি আছে দুটা আছে তে ওপৰত 2 হৈ যাব বুজি পাইছে ইমান সিম্পল এতিয়া কিন্তু এনেকাই থৈ নিদিবা যদি কাটাকাটি গৈ আছে কাটাকাটি কৰিব লাগিব নহলে কিন্তু ভুল হয় আনসাৰ তে এটুক 2 এৰে কাটিলে এবাৰ এটুক 2 এৰে কাটিলে 3 বাৰ মানে বিৰ সম্ভাৱিতা হৈ যাব আমাৰ 1/3 যদি মই সিৰ ওলাও সিৰ কিমান হলো তলত সেম 6 এ হ'ব সি আছে কেটা দুইটা সেম তেনেকৈ কাটাকাটি কৰিলে কি হৈ যাব 1 তলত সে 3 so 1/3 যদি মই ডি ওলাও ডি ৰু সেম তলত 6টা ফলাফল আছে ডি আছে কেটা এটা তে হেতু হৈ যাব 1/6 সোৱাচোন এতিয়া এৰ সম্ভাৱিতা 1/6 এৰ সম্ভাৱিতা আমাৰ 1/6 এ ওলাইছে মানে অপচন এ টু মানে 1 নম্বৰ অপচনটো শুদ্ধ বিৰ 1/6 বিৰ দেখুন 1/3 হে ওলাইছে সিৰ সোৱা 2/3 সিৰ আকৌ 1/3 ওলাইছে ডিৰ 2/6 কৈছে 1/6 হে ওলাইছে কেনেকাকৈ মই সমাধান কৰি বুজালো তোমালোকক বুজি পাইছা নহয় ঠিক আছে তে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক মানে খুধে হা তে মনোযোগেৰে চাই থাকিলে নিশ্চয় বুজি পাবা যদি বুজি পোৱা নাই
তেতিয়াহলে কমেন্টত জনাই দিবা মই আকৌ বুজাম লাগিল ঠিক আছে আৰু যদি বুজি পাইছা ভিডিওটো লাইক দিবা আৰু বুজি পাইছো বুলি কমেন্ট এটা দি দিবা ঠিক আছে তেতিয়াহে মই গম পাম নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো নিচিনা প্ৰশ্ন আহিবই মানে মিছ নাযায় নেক্সট প্ৰশ্ন নিচিনা প্ৰশ্ন আহিবই তোমালোকে মনোযোগেৰে চাই থাকা নেক্সট প্ৰশ্নটো চোৱা এই প্ৰশ্নটো মানে বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এনেকুৱা প্ৰশ্ন আহিবই মানে মিছ নাযায় সো কি কৈছে ভালদৰে মিহুলোৱা 52খন কাৰ্ড থকা এজোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল তাজপাতৰ প্ৰশ্ন আহিবই আৰু তোমালোকে যদি তাজপাতৰ যদি কনসেপ্ট নাজানা এই অংক বুজিয়ে নাপাবা হেতু কাৰণে তোমালোকক মই সাজেষ্ট কৰিম আমাৰ তোমালোকে চ্যানেলত গৈ প্লেলিস্ট বনোৱা আছে প্লেলিস্টৰ তোমালোকে সম্ভাৱিতা চেপ্টাৰৰ প্লেলিস্টটো উলাই লবা উলাই পেলাই তোমালোকে 2 নম্বৰতে পাবা সম্ভাৱিতা চেপ্টাৰ বুলি তাতে আছে আৰু তোমালোকে তাতে চাবা তাজপাতৰ ফুল কনসেপ্টৰ এটা ভিডিও মই বনাইছিলো তোমালোকে যদি হেতু চোৱা মাত্ৰ 7 মিনিটৰ এটা ভিডিও তোমালোকে যদি হেতু চোৱা তাজপাত তোমালোকে কেতিয়াও পাহৰি নোযোৱা হেতু কাৰণে তোমালোকক মই সাজেষ্ট কৰিম সেই ভিডিওটো চাবা ঠিক আছে তেতিয়া হলে তোমালোকে এনেকুৱা প্ৰশ্ন জিমানেই নিদিয়ক কিয় তোমালোকে সব কৰিব পাৰিবা ঠিক আছে বাৰু এই প্ৰশ্নটো চোৱা সদায় মনত ৰাখিবা তাজপাত আমাৰ অল টোটাল সদায় 52খন থাকে ঠিক আছে এতিয়া মোক কি কৈছে যে টানি পোৱা পাতখন মুখ কাট হোৱাৰ সম্ভাৱিতা মুখ কাট মানে ফেস কাৰ্ড বুলি কয় ইংৰাজীত ফেস কাৰ্ড বুলি কয় এনেকা 52খন মুঠা আছে সেই মুঠাৰ পৰা এখন কাট টানি আনিছে সেই কাটখন মুখ কাট হোৱাৰ সম্ভাৱিতা কিমান সো 52টা কাট থাকে হা 52টা কাটৰ ভিতৰত তোমালকৰ সবতে 4টা ভাগ কৰে এটো 13 হা এটো 13 আৰু এটা 13 আৰু এটা 13 তে 13 4 গুণ হৈ যায় 52 তে 13 ইয়াতে ধৰি লোৱা এই 52টা কাটৰ ভিতৰত সবৰে 4টা কি কৰে 4টা নহয় আসলতে 4টা ভাগ কৰে সেই 4টাৰে 13টা মানে কাট থাকে এতি এটো হয়তো স্কাপন হ'ব হৰতন ৰোহিতন আৰু চিৰতন এই 4টা ভাগ থাকে এতি সবৰে এই 13টা কাৰ্ডৰ ভিতৰত সবৰে মুখ কাট 3খন মুখ কাট থাকে কথাটো বুজি পাইছা মুখ কাট 3খন থাকে ঠিক আছে এটো কথা মনত ৰাখিবা সবৰে এতিয়া কথাটো হৈছে হিকানে তোমালোকক মই কৈছো সেই ভিডিওটো চাই লবা তথাপিও মই ইয়াতে অকনমান বুজাই দিব চেষ্টা কৰিছো ঠিক আছে এটা কৈছে কি যে 52খন অল টোটাল কাৰ্ড আছিল তাতে 52খন হিকানে টোটাল আমাৰ কাৰ্ড যেহেতু 52খন আছে মুঠ ফলাফলৰ সংখ্যা 52 হ'ব 52খন আমাৰ কি আছে টোটাল কাৰ্ড আছে এতিয়া কৈছে মুখ কাৰ্ড টানি অনাৰ সম্ভাৱিতা মুখ কাটে যে টানিছে হেতু হোৱাৰ সম্ভাৱিতা কিমান মুখ কাট কেইখন থাকে সোৱা এটোৰ স্কাপনৰ 3খন হৰতনৰ 3খন ৰোহিতনৰ 3খন আৰু চিৰতনৰ 3খন মুখ কোৱা নাই যে স্কাপনৰে মুখ কাট হ'ব লাগিব মুখ কৈছে অনলি যে মুখ কাট হোৱাৰ সম্ভাৱিতা হয়তো এটোৰো মুখ কাট হ'ব এটোৰো হ'ব পাৰে এটোৰো হ'ব পাৰে এটোৰো হ'ব পাৰে তেতিয়া হলে মই গুটেইখিনি মুখ কাটৰ কথা পাতিব লাগিব কথাটো বুজি পাইছা তেতিয়া হলে অল টোটাল মুখ কাট কেইখন আছে 3 4 গুণ 12খন মুখ কাট আছে অল টোটাল 12খন তে ওপৰত হৈ যাব 12 কোনে নাই বুজাইতো কমেন্ট কৰিবা ঠিক আছে বুজাই দিম আকু লাগিলে তেতিয়া হলে মই এটো যদি কাটা কাটি কৰো এটো 2 এৰে কাটিলে কিমান 6 এটো 2 এৰে কাটিলে 26 এটো কাকো 2 এৰে কাটিলে 3 এটো কাকো 2 এৰে কাটিলে 13 তে আনসাৰ পাই যাম 3/13 কোনটো আছে অপচন ডি বুজি পাইছা নাই পোৱা যদি নাই পোৱা মোক আকো জনাবা মই বুজাই দিম আকো ঠিক আছে এনেকুৱা প্ৰশ্ন আহিব তাজপাতৰ প্ৰশ্ন আহিবই মানে মিছ না যায় এতিয়া নেক্সট প্ৰশ্নখিনি চাও সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট মনোযোগেৰে চাই যোৱা এই প্ৰশ্নটো চোৱা কি কৈছে এটা লুডু গুটি এবাৰ মাৰিলে দুয়তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা লুডু গুটি কোনে খেলা নাই সকলোৱে খেলিছা লুডু খেল সকলোৱে খেলিছা মই এদিন কি হল এটা ক্লাছত মই সুধিছিলো যে লুডু কোনে কোনে খেলা নাই মানে এই পৃথিৱীৰ সকলো মানুহে লুডু খেলটো খেলেই বাৰু হয় নে নাই সেই ক্লাছটোত এজন ছাত্ৰই উঠি পেলাই কৈছে মই লুডু চিনিয়ে নাপাও
এটো কেনেকুৱা হ'ব পাৰে বাৰু তোমালোকে নিজে ভাবাচোন এটো হ'বই নোৱাৰে হয় নে নাই লুডু আমি সকলোৱে খেলিছো হয় নে নাই যোনে লুডুৱে চিনি নাপায় হি মানে মানুহে নহয় আৰু হয় নে নাই বাৰু এনে ধেমালি কৰিছিলো বাৰু সোৱা কিন্তু কথাটো কিন্তু সঁচা ষ্টুডেন্ট জনে কৈছে মই লুডুৱে চিনি নাপাও এটো কেনেকুৱা কথা হ'ল ভাবিছোৱাচোন বাৰু এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হৈছে লুডু গুটিৰ মুঠ ফলাফল কিমান 6টা নহয় জানো 6টা ফলাফল হ'ব পাৰে কি 1 ওলাব পাৰে হয়তো 2 ওলাব পাৰে 3 ওলাব পাৰে 4 ওলাব পাৰে 5 ওলাব পাৰে হয়তো 6 ওলাব পাৰে মানে মুঠ ফলাফল আমাৰ কিমান হৈ গল 6টা ফলাফল ওলাব পাৰে হয় নে নাই এতিয়া কৈছে দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা বাৰু যেহেতু 6টা ফলাফল ওলাব পাৰে হেকাৰণে মুঠ ফলাফল আমাৰ 6 হৈ গল দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সংখ্যা কিমানটা আছে দুইতকৈ ডাঙৰ কেইটা 3 ডাঙৰ 4 ডাঙৰ 5 ডাঙৰ 6 ডাঙৰ তে অল টোটাল কেইটা সংখ্যা দুইতকৈ ডাঙৰ 4টা সংখ্যা তে এটো 2 এৰে কাটিলে 2 বাৰ এটো 2 এৰে কাটিলে 3 বাৰ আনসাৰ পাই গলো 2/3 2/3 কোড আছে অপচন বি কিবা টান নেকি কোৱা একো টান নহয় বহুত সহজ সম্ভাৱিতাৰ অংকবোৰ ভালকে মনোযোগেৰে বুজিব লাগিব তেতিয়া নিশ্চয় বুজি পাবা ঠিক আছে তেনেকুৱা প্ৰশ্ন আহে ঠিক আছে লুডু গুটিৰ প্ৰশ্ন হওক তাসপাতৰ প্ৰশ্ন হওক বা মুদ্ৰাৰ প্ৰশ্ন হওক মুদ্ৰাৰ প্ৰশ্নও আহিব তোমালোকক মই দেখাই দিম মুদ্ৰা প্ৰশ্নও ঠিক আছে মনোযোগেৰে চোৱা নেক্সট প্ৰশ্নটো চোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি কৈছে যদি তিনিটা মুদ্ৰা একেলগে টস কৰা মই কৈছিলো নহয় মুদ্ৰাৰ প্ৰশ্নও খুদে তোমালোকক এনেকুৱা প্ৰশ্ন সুধিব চোৱা কি কৈছে তিনিটা মুদ্ৰা কইন বুজি পাইছে একেলগে এনেকুৱাকে টস কৰিছে মানে দেই তেন্তে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা বাৰু ইয়াতে তোমালোকে মনত ৰাখিবা মুণ্ড মানে কি হেড ঠিক আছে আৰু যদি কয় পুচ্ছ পুচ্ছ কব পাৰে পুচ্ছ কলে টেইল ঠিক আছে মনত ৰাখিবা এতিয়া কথাটো হৈছে যে তিনিটা মুদ্ৰা যে টস কৰিছে কি কিনো ফলাফল পাব পাৰে আমি চাও মনোযোগেৰে চোৱা কি ফলাফল পাব পাৰে তিনিটা হয়তো তিনিটা হেড পাব পাৰে হয় নে নাই তিনিটা হেড পাব পাৰে হয়তো নহলে কি পাব পাৰে টেল পাব পাৰে আৰু কি পাব পাৰে আৰু হেড টেল হয় নে নাই বা আৰু কি পাব পাৰে হেড টেল পাব পাৰে হয় নে নাই আকৌ কি পাব পাৰে বাৰু কোৱাচোন টেল হেড পাব পাৰে হয় নে আকৌ কি পাব পাৰে টেল হেড পাব পাৰে আকৌ হেড পাব পাৰে আৰু টেল পাব পাৰে দেখা পাইছানে মই কি কৰিলো জি পাব পাৰে তিনটা কইন যেতিয়া মাৰিছে গুটিকিটা হেড পাব পাৰে তিনিওটা টেল পাব পাৰে কোনো কথা নাই এটো দুটা হেড পালে আৰু এটাই কি পালে টেল পালে কোনো কথা নাই এনেকুৱা পাব পাৰে তে মুঠ ফলাফল আমাৰ কিমানটা পালো 8 হয় না 8টা ফলাফল পাইছো কি কৈছে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা দুটা মুণ্ড কত পাইছো সো ইয়াতে তিনটা মুণ্ড পাইছো মানে হেড এইচ মানে হেড মনত ৰাখিবা তে দুটা মুণ্ড ইয়াতে আছে নে আছে তিনিটা আছে মানে কি দুটাও আছে ইয়াতেও আছে দুটা মুণ্ড ইয়াতে না এটা মুণ্ডহে আছে ইয়াতে দুটা মুণ্ড আছে ইয়াতে দুটা মুণ্ড আছে ইয়াতে এটাহে মুণ্ড আছে কেইটা দুটা মুণ্ড 1 2 3 4 ওপৰত 4 নাই বুজা কাটি দিয়া এবাৰ দুবাৰ তে আনসাৰ হৈ যাব 1/2 কোনটো হ'ব ইয়াত দেখুন নিদিলে মানে এটাও নহয় মানে দেখা পাইছানে এটাও নহয় কাটাকাটি কৰি পেলা আমি আনসাৰ পাইছো 1/2 কিন্তু আমি ইয়াৰ ভিতৰত এটাও নাই পোৱা এনেকুৱা বুজি পাইছা তে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে মানে মুদ্ৰাৰ প্ৰশ্ন সুধে এনেকুৱা মুদ্ৰাৰ প্ৰশ্ন মই আৰু লৈ আহিম তোমালোকে চাই যাবা আৰু মই অন্য ভিডিও বনাম সম্ভাৱিতাৰ এইটো প্ৰথমটোহে ভিডিও আৰু পাপা ভিডিও বা আৰু লাগে নে নাই তোমালোকে কমেন্ট কৰিবা ঠিক আছে মই আকৌ বনাই দিম নেক্সট প্ৰশ্নটো চোৱা হেতু বহুত বেছি ইম্পৰ্টেন্ট এই ভিডিওৰ অন্তিমটো প্ৰশ্ন চোৱা বহুত বেছি ইম্পৰ্টেন্ট হেতু যদি 1 2 3 4 5 6 7 8 আৰু 9 অংক কেইটাৰ পৰা এটা অংক যাদৃচ্ছিকভাৱে
এই শব্দটো বহুত তোমালোকে সম্ভাৱিতা দেখা পাইছা যাদৃশিকভাৱে মানে তুমি নজনাকৈ বা তুমি চকু মুদি এটা বস্তু ললা তুমি গম নোপোৱাকৈ যাদৃশিকভাৱে বাছি লোৱা হ'ল তেন্তে অংকটো অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা অল টোটাল মুঠ ফলাফল কেইটা আছে 9টা ফলাফল আছে হয়নে নাই ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9টা ফলাফল আছে ঠিক আছে মই কিয় গণি চালো মাজত হয়তো কিবা এটা ৰৈ যাব পাৰে হেতু ভালকে মনোযোগ কৰিবা হয়তো 5টো নিদিলে আমিতো দেখা পাই 1ৰ পৰা একদম 9 লিখা দিছে তে 9টা ফলাফল যদি 5টো নিদিলে হেতেন ইয়াতে 8 হৈ গলে হেতেন হেতুৱে খেলে এক্সামত বুজি পাইছা হেবিলাক গণি পেলাই চাবা অকমান একো আহে না যায় আমাৰ তেতিয়া হলে কৈছে সেই সংখ্যা কিটাৰ পৰা যেতিয়া মই যাদৃশিকভাৱে বাছি লম তেতিয়া অযুগ্ম সংখ্যা পাৰ সম্ভাৱিতা কিমান মুঠ ফলাফলটো 9টা অযুগ্ম সংখ্যা আছে কেইটা এইটো অযুগ্ম এইটো কেইটা অযুগ্ম আছে 5টা হয়নে না 1 2 3 4 5টা আছে অযুগ্ম তে 5/9 অপচন সি বুজি পাইছা তো সম্ভাৱিতাৰ এইখিনি প্ৰশ্নই মই আজি কৰালো নেক্সট আৰু এটা সম্ভাৱিতাৰ ভিডিও আহিব তোমালোকে যদি কমেন্ট কৰা তেতিয়াহে দিম ঠিক আছে তে তোমালোকে জনাবা যে বুজি পাই আছে নে যদি বুজি নাই পোৱা তেতিয়া হলে মই আকৌ বুজাব লাগিব ঠিক আছে আৰু ভিডিওটো এনেকৈ চাই পেলাই থৈ নিদিবা লাইক দবাবা আৰু নিজৰ বন্ধু বৰ্গৰ ওচৰত শেয়াৰ কৰিবা মোক বহুতে চালে মোৰো ভাল লাগিব হয়নে নাই তোমাৰ বন্ধু সাৰ্কেলত যদি মোৰ ভিডিওখিনি যদি প্ৰচাৰ কৰিছা তেতিয়া হলে মোৰ বহুত ভাল লাগিব হয়নে নাই আৰু মোৰ ভিডিও বনাবলৈ উৎসাহ বাঢ়িব ঠিক আছে হেতু কাৰণে তোমালোকে ভিডিওটো চাই শেয়াৰ এটা দবাই দিবা আৰু নিজৰ বেষ্ট ফ্ৰেণ্ডক দি দিবা আকৌ স্কুলৰ গ্ৰুপত দি দিবা ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকে মোৰ আগৰ ভিডিওসমূহ চাবা তাৰ পৰা বহুত বস্তু শিকিব পাৰিবা ঠিক আছে তে আজিলৈ মই বিদায় মাগিছো ধন্যবাদ